ৰাইজৰ বাবে এক দুঃসংবাদ। কাৰণ চৰকাৰী নীতি অনুসৰি কলিয়াবৰৰ প্ৰাথমিক শিক্ষা খণ্ডত 23খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ হোৱাৰ দিশে আগবাঢ়িছে। কাৰণ উদ্বেগজনকভাৱে হ্ৰাস পাইছে এই 23খন বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা। চৰকাৰে যিহেতু ইতিমধ্যে ঘোষণা কৰিছে 30জনতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'ব আৰু সেই অনুসৰি কলিয়াবৰ প্ৰাথমিক শিক্ষা খণ্ডৰ 23খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ হোৱাৰ দিশে আগবাঢ়িছে। আমি এখন প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ, 10 নং নসত্ৰ প্ৰাথমিক বিদ্যালয়, আৰু এইখন প্ৰাথমিক বিদ্যালয় পৰিচালিত হৈছে মাত্ৰ 6গৰাকী শিক্ষাৰ্থীয়ে। এনেদৰেই দেখা গৈছে কলিয়াবৰৰ 23খন নিম্ন বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষাৰ্থী কম হোৱাৰ বাবেই এতিয়া একত্ৰীকৰণ হ'ব। আমাৰ লগত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়া তথা এগৰাকী প্ৰধান শিক্ষক আছে, তেওঁৰ পৰা জানিম কি কাৰণে চৰকাৰী খণ্ডৰ এই বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে। আমি প্ৰথমতে ক'ব লাগিব যে আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত 6টা শ্ৰেণী আছে। এই 6টা শ্ৰেণীত যদিও নীতিগতভাৱে 30জনত এজন শিক্ষকৰ কথা কোৱা হৈছে, এই 6টা শ্ৰেণীত কিন্তু শ্ৰেণী অনুপাতে প্ৰথম কথা শিক্ষক থাকিব লাগিব, তেতিয়া পাঠদান কৰাত সুবিধা থাকিব আৰু অভিভাৱকসকলেও নিশ্চিত ৰূপত 6জন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদান কৰিলে তাৰ পৰা লাভান্বিত হ'ব বুলি তেওঁলোকে ইয়াত দিবৰ কাৰণে যত্ন কৰিব। দ্বিতীয়তে অঞ্চল ভিত্তিক কেতিয়াবা আমি দেখা পাওঁ আমাৰ ইয়াতে এতিয়া আমাৰ প্ৰজন্ম অনুপাতে ছাত্ৰ ছাত্ৰীৰ হ'বলৈ যাওঁতে জন্মৰ যিটো হাৰ, সেই হাৰ অনুপাতে ইয়াতে জনসংখ্যা অনুপাতে তেওঁলোকৰ জন্মৰ হাৰটো কম, সেইটোৰ কাৰণতো আমি হোৱা দেখা যায়, ছাত্ৰ ছাত্ৰীৰ মানে উপস্থিতিটো কম, সিও এক কাৰণ। গতিকে এই দুটা মূল কাৰণ লৈ পেলাই আমাৰ চৰকাৰী বিদ্যালয় ঠাই বিশেষে জনসংখ্যা কম হওক বা আমাৰ যি মূলতঃ শিক্ষকসকল কম হওক তাৰ কাৰণে বন্ধ হোৱাৰ দিশে আগবাঢ়িছে। কিন্তু এইটো নকৰি আমি আশা কৰিম যে অঞ্চল বিশেষে এই বিদ্যালয়সমূহ থাকিলে অনাগত দিনত তাত বিদ্যালয়সমূহৰ সেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজ উপকৃত হ'ব। উদ্বেগজনক খবৰ, পূৰ্বৰ দৰে কলিয়াবৰত এইবাৰ আকৌ 23খন বিদ্যালয় একত্ৰীকৰণ হোৱাৰ দিশে আগবাঢ়িছে, অৰ্থাৎ এক প্ৰকাৰ 23খন বিদ্যালয়ৰ অস্তিত্ব নোহোৱা হ'ব। সেইটোৱেই আমি সেই অঞ্চলটোলৈ এটা যি দুঃসংবাদ আহিছে, যাতে অঞ্চলত আমি আগতে জানিছিলোঁ যে 1 কিলোমিটাৰ অন্তৰে অন্তৰে একোখনকৈ প্ৰাথমিক বিদ্যালয় থাকিব, 3 কিলোমিটাৰ অন্তৰত এখন উচ্চ প্ৰাথমিক থাকিব বা 5 কিলোমিটাৰত এখন উচ্চ শিক্ষাৰ অনুষ্ঠান থাকিব। কিন্তু এতিয়া দেখা গৈছে যে মোৰ এই বিদ্যালয়ৰ পৰা 2 কিলোমিটাৰলৈকে কোনো ধৰণৰ তেনেকুৱা প্ৰাথমিক বিদ্যালয় নাথাকিব। গতিকে সেই অঞ্চলৰ ৰাইজ কিন্তু অনাগত দিনত এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব। গতিকে আমি চৰকাৰলৈ আহ্বান জনাম যে এই বিদ্যালয়সমূহক বন্ধ নকৰি সেই অঞ্চল বিশেষে যদি বিদ্যালয়সমূহ ৰাখে, আমাৰ দুখীয়া শ্ৰেণীৰ যিসকলে ব্যক্তিগত খণ্ডলৈ বিদ্যালয়লৈ নিব নোৱাৰিব সেই সকলৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহ খোলা ৰাখিলে ভাল হ'ব। এনেদৰে এগৰাকী প্ৰধান শিক্ষক তথা প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়াই তেওঁলোকৰ কথা জনালে যে চৰকাৰে এইসমূহ বিদ্যালয় একত্ৰীকৰণ কৰাৰ বিপৰীতে আন্তঃগাঁথনি উন্নয়ন তথা শিক্ষক নিযুক্তিৰে বিদ্যালয়সমূহৰ যি পৰিৱেশ শিক্ষাদানৰ, সেই পৰিৱেশ উন্নত কৰিলে নিশ্চয় শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িব। আৰু তেওঁ আহ্বান জনাইছে যে এই কলিয়াবৰৰ যি 23খন বিদ্যালয় একত্ৰীকৰণৰ দিশে আগবাঢ়িছে, সেই একত্ৰীকৰণ নকৰি সেই বিদ্যালয়সমূহ আন্তঃগাঁথনি উন্নয়নৰ দিশে চৰকাৰে যাতে মনোনিৱেশ কৰিবলৈ তেওঁ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।